সঁচাকৈ ভাবিলে কিবা আচৰিত লাগে যে বিংশ শতিকাত যিসকল জনগোষ্ঠী ফৰৱাৰ্ড ছেকচন আছিলে, যিসকল জনগোষ্ঠী অৰ্থনৈতিক, ৰাজনৈতিক বা সামাজিকভাৱে তেওঁলোকক পিছপৰা জাতি হিচাপে বিবেচনা কৰা নাছিলে বা তেওঁলোকৰ মাজত যি জনজাতিৰ বৈশিষ্ট্যটো নাছিলে, যি তেওঁলোকে কোনো এটা ভৌগোলিকভাৱে বিচ্ছিন্ন এৰিয়াত নাছিলে আৰু তেওঁলোকৰ ডাইলেক্ট বা তেনেকুৱা ধৰণৰ বিশেষ যিটো জনজাতীয় বৈশিষ্ট্য আছিলে সেই বৈশিষ্ট্যবিলাক দেখা পোৱা নাছিলে। কিন্তু 21st চেঞ্চুৰীত যিটো একবিংশ শতিকাত সেই জনগোষ্ঠীসকলৰ জনজাতীয় যি বৈশিষ্ট্য কেনেকৈ আহিলে সেই কথাটো খুবেই আশ্চৰ্যজনক। চ' এই কথাখিনি প্ৰতীয়মান কৰে যে সেই জনগোষ্ঠীসমূহে কেৱল সংবিধানে দিয়া জনজাতিসকলক যি সুবিধা, সেই সুবিধা লাভৰ কাৰণেই তেওঁলোকে নিজৰ যি পৰিচয়, নিজৰ যি জাতীয় পৰিচয়, সেই জাতীয় পৰিচয়ক তেওঁলোকে সলনি কৰিব বিচাৰিছে। সেইকাৰণে আৰু আচলতে তেওঁলোকে জাতীয় পৰিচয়টো সলনি নকৰে, জাষ্ট তেওঁলোকে সংবিধানৰ যি সুবিধা, জনজাতিৰ যি সুবিধা, সেই সুবিধাটোকে তেওঁলোকে ল'ব বিচাৰিছে। তেওঁলোকে অট'মেটিকেলি তেনেকেই থাকিব, জাষ্ট তেওঁলোকৰ শ্ৰেণীটো সাংবিধানিকভাৱে জনজাতি বুলি তেওঁলোকে টেগটোহে ল'ব বিচাৰিছে আৰু সেই টেগটোৰ জৰিয়তে তেওঁলোকে ৰাজনৈতিকভাৱে তেওঁলোকে গোটেই অসমৰ ৰাজনৈতিক ব্যৱস্থাটো তেওঁলোকৰ হাতত আনিবলৈ বিচাৰিছে আৰু তেওঁলোকৰ যিটো চৰকাৰী সুযোগ সুবিধা, সেই সুযোগ সুবিধাবিলাক যি এক্সিষ্টিং 14টা জনগোষ্ঠীৰ যি সুযোগ সুবিধা এতিয়া লাভ কৰি আছে, সেই সুযোগ সুবিধাবিলাক তেওঁলোকে কাঢ়ি আনিব বিচাৰিছে। চ' সেই ধৰণৰ যি তেওঁলোকৰ এটা হিডেন এজেণ্ডা লৈ তেওঁলোকে আগবাঢ়িছে, সেই হিডেন এজেণ্ডাক আমি সকলোৱে এক্সিষ্টিং জনজাতীয় জনগোষ্ঠীসমূহে তীব্ৰ ভাষাৰে বিৰোধিতা কৰিব লাগে আৰু ইয়াক যিকোনো মূল্যৰ বিনিময়ত আমি প্ৰতিৰোধ কৰিবই লাগিব। আৰু যদি প্ৰতিৰোধ কৰিব নোৱাৰে তেতিয়াহ'লে হয়তো আমি এই 14টা জনগোষ্ঠী যি স্বাধীনতাৰ আগতে যেনেকৈ আমি লাঞ্ছিত বঞ্চিত হৈ আছিলো, তেনেকৈ আমি লাঞ্ছিত বঞ্চিত হৈ থকাৰ এটা দিন আহিব আৰু সদায় আমাক বঞ্চিত কৰি ৰাখিব। আমি মাৰ্জিনেলাইজ আৰু ছাবলটাৰ্ন গ্ৰুপ হিচাপে পুনৰ আমি হৈ যাম, যাৰ ফলত আমি শৈক্ষিকভাৱেই হওক বা ৰাজনৈতিকভাৱেই হওক, সামাজিকভাৱেই হওক, আমি পুনৰ এটা বঞ্চিত শ্ৰেণীলৈ গুচি যাম। সেইকাৰণে সময় থাকোঁতে সকলোকে মই অনুৰোধ জনাইছোঁ যে ওলাই আহক আৰু 10 নৱেম্বৰত আমাৰ গুৱাহাটীৰ কানাপাৰাত যিহেতুকে আমাৰ বিশাল সমদল আছে, চ' তাতে সকলো অংশগ্ৰহণ কৰক, সকলো ওলাই আহক, সকলো জনজাতীয় এক্সিষ্টিং জনজাতীয় মূল সুঁতিৰ যিসকল জনজাতি আছে সকলোৱে ওলাই আহক। এই প্ৰতিবাদ স্থলীত সকলোৱে নিজৰ অধিকাৰৰ কাৰণে, নিজৰ যি জাতীয় পৰিচয়, সেই জাতীয় পৰিচয়ৰ কাৰণে মাত মাতিবৰ কাৰণে, নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ওলাই আহক আৰু সকলোৰে যি উপস্থিতিত এই সমদল আমি সফল কৰিব লাগিব, তাকেই মই এই ভিডিঅ'টোৰ জৰিয়তে অনুৰোধ জনাইছোঁ। আৰু সকলোৱে 10 নৱেম্বৰত খানাপাৰাত সকলো ওলাই আহিব, সকলোকে দেখা পাম আৰু জনজাতীয় ঐক্য জিন্দাবাদ। আমি সকলোৱে সেই জনজাতিৰ পৰিচয়টো, যি কৃত্ৰিমভাৱে নিজকে জনজাতি সজাব বিচাৰি আছে, তেওঁলোকক আমি প্ৰতিহত কৰিবই লাগিব, তেওঁলোকক আমি প্ৰতিৰোধ কৰিবই লাগিব। নহ'লে আমাৰ যি স্বাভাৱিক আৰু যি নেচাৰেলি আমি তাক কনষ্টিটিউচনেলি আমাক জাষ্ট ৰিকগনাইজে কৰিছে যে আমি জনজাতি বুলি, কিন্তু আমি নেচাৰেলি জনজাতি হয়, আমাৰ ভৌগোলিক বিচ্ছিন্নতা আছে, আমাৰ যি জনজাতিৰ কেৰেক্টাৰ আছে, আমাৰ নিজৰ ভাষা আছে, সংস্কৃতি আছে, নিজৰ বিলিফ ছিষ্টেম আছে। চ' সেই ধৰণৰ বিলিফ ছিষ্টেম, ভাষা থকা, ডাইলেক্ট থকা আৰু জনজাতি বৈশিষ্ট্য থকা যিসকল নেচাৰেলি জনজাতি, তেওঁলোকে সকলোৱে ওলাই আহক, তাকে কামনা কৰিছোঁ। জয় আই অসম আৰু জনজাতি ঐক্য জিন্দাবাদ।